1:30মান বজাত এজন কমপ্লেইনেণ্টে আমাৰ থানাৰ OC মহোদয়ৰ গুৰিত এটা কমপ্লেইন দিছিলে যে MSTD ব্লক আমাৰ জোনাই BDO অফিচত আধাৰ কাৰ্ড বনাই আছিলে। তাতে আধাৰ কাৰ্ড বনাবলৈ তেখেতো মানে সেই কমপ্লেইনাৰজন নিজেও গৈছিলে, কিন্তু তাত গৈ দেখিলে যে দুজন ল'ৰাই, তাৰ এজনৰ নাম হৈছে কৃষ্ণকান্ত টায়ে ললাট গাঁও আৰু আনজনৰ নাম হৈছে ৰবীন পেগু বৈকুণ্ঠপুৰ। এওঁলোক দুইজন ল'ৰাই তাৰমানে আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা 300-400 টকা এনেকৈ ডিমাণ্ড কৰি লৈছিলে। এতিয়া ল'ৰাজনৰ মতে মানে কমপ্লেইনজনৰ মতে হ'ল কি তেওঁ পইচাটো দিব নোৱাৰিলে, দিব নোৱাৰা কাৰণে তেওঁ কাৰ্ড বনোৱা নোহোৱাৰ কাৰণে তেওঁ আহি পেলাই দুখতে মানে OC ছাৰৰ গুৰিত মানে এইটো কমপ্লেইন কৰিলেহি। ৰিটাৰ্ণ এখন কমপ্লেইন দিয়াৰ পিছত OC ছাৰে এই বিষয়ে এটা কেছ লৈ পেলাই তদন্তৰ দায়িত্ব আমাকে দিলে। তাৰপিছত তদন্তত গৈ ল'ৰাকেইটাক তাতে জেগাতে ধৰা হৈছিলে বাৰু। তেওঁলোকৰ হাতত কিন্তু পইচা 1900 টকা পোৱা হৈছিলে আৰু এই পইচাটো আমি জব্দ কৰিছোঁ। তেওঁলোককো এৰেষ্ট কৰা হৈছে আৰু এইখনতে এটা গোচৰো যোগ হৈছে। গতিকে তেওঁলোকক এতিয়া সোধ-পোছ কৰা হৈছে আৰু হয়তো তেওঁলোকক কাইলৈ ন্যায়িক জিম্মালৈ পঠিয়াই দিব পৰা যাব। 400 টকা। 400 টকা লৈছে। আপোনালোক কেইজন আছিলে মুখ্য আজি? কিমান জন আছিলে আজি? কি আমাৰ 15 জন আছিলে। প্ৰতিজনৰ পইচা লৈছে? পইচা লৈছে। কি বনাওঁতে পইচা লৈছে নে? আধাৰ কাৰ্ড বনাওঁতে। কোন অফিচত লৈছে নে? ব্লক অফিচ। ব্লক অফিচত? জোনাই ব্লক অফিচ। আপোনালোকে কি থানাত কমপ্লেইন দিছিলে নেকি? নাই, তেনেকৈ দিয়া নাই। পুলিচ আহিছিলে, তেতিয়া সুধোঁতে আমি কৈ দিলোঁ। কিমান টকাকৈ লৈছে? কাৰ পৰা কিমানকৈ লৈছে? মোৰ পৰা 400 টকা ল'লে বাৰু। আৰু বেলেগকেইটা কিছুমানৰ পৰা 300 টকা, কিছুমানৰ পৰা 400 টকা এনেকৈ লৈ আছে। কিমানজন মানুহ আছিল তাত? মানুহ আছিলে, কিছুমান কৰা নাই বাৰু, ফৰম দিয়া নাই। বাকীকেইটা মই নাজানো। 400 টকা লৈছে। 400 টকা লৈছে। কি বনাব গৈছিলে? আধাৰ কাৰ্ড। ক'ত গৈছিলে? কোনটো অফিচত? ব্লক অফিচত। ব্লক অফিচত? আপোনাৰ নামটো? ৰঞ্জিতা। ৰঞ্জিতা কি লিখে? পাতিৰ। কেইজন আছিলে আপোনালোকে আজি? একজন। অফিচত কিমান মানুহ আছিলে আৰু? বহুত আছিলে। বহুত আছিলে। পইচা লোৱা আপুনি আৰু কেইজনৰ পইচা লৈছে আপুনি দেখিছে? কিমান টকাকৈ লৈছে? 400। আৰু কাৰোবাৰ পৰা বেলেগ 400-500কৈ লৈছে।